ছাত্ৰ ছাত্ৰীসকল, গণিতৰ অনলাইন পাঠদান কাৰ্যসূচীলৈ তোমালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আমি আলোচনা কৰি আছোঁ বহুভুজ। বহুভুজ সম্পৰ্কে ইতিমধ্যে তোমালোকক মই বহুভুজ সম্পৰ্কে ধাৰণা দিলোঁ। বহুভুজৰ লগত সংগতি ৰাখি উত্তল বহুভুজ আৰু অৱতল বহুভুজৰ সম্পৰ্কেও তোমালোকৰ লগত আলোচনা কৰিলোঁ। নিশ্চয় বুজিব পাৰিছা। আজিও মই এই বহুভুজৰ লগত জড়িত কিছুমান সৰু সৰু ধাৰণা আজিও মই তোমালোকলৈ আগবঢ়াম। এই ধাৰণাসমূহ জনাৰ পাছতহে আমি অনুশীলনীৰ প্ৰশ্নসমূহৰ সন্মুখীন হ'ব পাৰিম। সেয়েহে মই এই কথাটো উপলব্ধি কৰিয়েই মই প্ৰথমতে বহুভুজৰ ধাৰণাসমূহ তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আহাচোন এইখিনি কেনেকৈ আমি ভালকৈ আলোচনা কৰিব পাৰোঁ পাঠদান কাৰ্যসূচীৰ মাজত। ছাত্ৰ ছাত্ৰীসকল, উত্তল বহুভুজ সম্পৰ্কে আমি জানিলোঁ যে ই এনে এক প্ৰকাৰৰ বহুভুজ যিবোৰত প্ৰতিটো অন্তঃকোণৰ মাপ 180 ডিগ্ৰীতকৈ সৰু। এই বহুভুজবোৰক বাহু আৰু কোণৰ বিশেষ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাগত ভাগ কৰা হৈছে: সুষম বহুভুজ আৰু বিষম বহুভুজ। এতিয়া আমি সুষম বহুভুজ আৰু বিষম বহুভুজৰ বিষয়ে আলোচনা কৰিম। সুষম বহুভুজ: যেতিয়া কোনো এটা উত্তল বহুভুজৰ বাহুবোৰ পৰস্পৰ সমান হোৱাৰ লগতে প্ৰতিটো অন্তঃকোণ পৰস্পৰ সমান হয়, সেই উত্তল বহুভুজক সুষম বহুভুজ বুলি কোৱা হয়। যেনে এটা সমবাহু ত্ৰিভুজ, এটা বৰ্গ। এটা সুষম বহুভুজৰ অন্তঃকোণবোৰ সমান হোৱাৰ লগতে বহিঃকোণবোৰো পৰস্পৰ সমান হয়। সুষম বহুভুজটো মই আকৌ এবাৰ কৈছোঁ, চোৱা। যেতিয়া কোনো এটা উত্তল বহুভুজৰ বাহুবোৰ পৰস্পৰ সমান হোৱাৰ লগতে প্ৰতিটো অন্তঃকোণ পৰস্পৰ সমান হয়, সেই উত্তল বহুভুজক সুষম বহুভুজ বুলি কোৱা হয়। যেনে এটা সমবাহু ত্ৰিভুজ, এটা বৰ্গ। এটা সুষম বহুভুজত অন্তঃকোণবোৰ সমান হোৱাৰ বাবে বহিঃকোণবোৰ পৰস্পৰ সমান হ'ব। এতিয়া মই সুষম বহুভুজৰ চিত্ৰত চোৱা, এই বাহুটোত চোৱা। এই বাহুটো, এইটো এটা ত্ৰিভুজ মই আঁকিছোঁ, এইটো এটা বহুভুজ আঁকিছোঁ মই। ত্ৰিভুজ বা বহুভুজ, এইটোক আমি আটাইতকৈ সৰু বহুভুজ এইটো। গতিকে এই বাহুটো এইটো বাহুৰ লগত সমান, এই বাহুটো এইটো বাহুৰ লগত সমান। আটাইকেইটা বাহু সমান হোৱাৰ কাৰণে ইয়াক আমি সমবাহু ত্ৰিভুজ বুলি ক'লোঁ। সমবাহু ত্ৰিভুজৰ এটা বিশেষ ধৰ্ম কি হ'লগে, ইয়াৰ প্ৰতিটো কোণেই পৰস্পৰ সমান। এই কোণটো 60 ডিগ্ৰী, এই কোণটো 60 ডিগ্ৰী, এই কোণটো 60 ডিগ্ৰী। তিনিওটা বাহু সমান আৰু তিনিওটা কোণ পৰস্পৰ সমান। এইটো তেতিয়াহ'লে এটা সুষম বহুভুজৰ শ্ৰেণীত সোমাব। কি কাৰণে সুষম বহুভুজ কাক চাইছিলে, কি বুলি কৈছিলে? যেতিয়া কোনো এটা বহুভুজত বাহুবোৰ পৰস্পৰ সমান হোৱাৰ লগতে অন্তঃকোণবোৰো পৰস্পৰ সমান হ'ব লাগিব, তেতিয়া এটা সুষম বহুভুজ হ'ব। গতিকে এই সুষম বহুভুজ, সমবাহু ত্ৰিভুজটো তেতিয়াহ'লে এটা সুষম বহুভুজৰ উদাহৰণ। আৰু এটা আছে, চোৱা। এই বাহুটোৰ লগত এইটো এটা চতুৰ্ভুজ, হয়নে? এইটো এটা চতুৰ্ভুজ। এই বাহুটোৰ লগত এইটো বাহু সমান, এই বাহুটোৰ লগত এইটো বাহু সমান, এই বাহুটোৰ লগত এইটো বাহু সমান, এই বাহুটোৰ লগত চাৰিওটা বাহু পৰস্পৰ সমান। আকৌ এইটো কোণ 90 ডিগ্ৰী হ'ল, এইটো কোণ 90 ডিগ্ৰী হ'ল, এইটো কোণো 90 ডিগ্ৰী হ'ল, এইটো কোণো 90 ডিগ্ৰী হ'ল। চাৰিওটা বাহু পৰস্পৰ সমান আৰু চাৰিওটা কোণো পৰস্পৰ সমান। গতিকে এনে চতুৰ্ভুজক আমি কি বুলি ক'ম? বৰ্গ বুলি ক'ম। তেতিয়াহ'লে বৰ্গ এনে এটা বহুভুজ যিটো সুষম বহুভুজৰ শ্ৰেণীত অন্তৰ্ভুক্ত হয়। গতিকে আমি এনেকুৱা ধৰণৰ আৰু পাম পাছলে। গতিকে মই সুষম বহুভুজৰ উদাহৰণটো তোমালোকক এনেধৰণে দিছোঁ। কেনেকৈ আছিলে সুষম বহুভুজ? যেতিয়া কোনো এটা বহুভুজৰ বাহুবোৰ পৰস্পৰ সমান হোৱাৰ লগতে অন্তঃকোণবোৰো
বহুভুজত অন্তঃকোণবোৰ অসমান হোৱাৰ বাবে বহিঃ কোণবোৰো অসমান হয়। বিষম বহুভুজ মই আকৌ এবাৰ কৈছো চোৱা, যেতিয়া কোনো এটা উত্তল বহুভুজৰ বাহুৰ দিশ আৰু কোণৰ মান অসমান হয়, সেই বহুভুজক বিষম বহুভুজ বুলি কোৱা হয়। যেনে এটা বিষম বাহু ত্ৰিভুজ, এটা আয়ত, এটা ৰম্বাস। এই এটা বিষম বাহু ত্ৰিভুজত বহুভুজত এটা বিষম বহুভুজত অন্তঃকোণবোৰ অসমান হোৱাৰ বাবে বহিঃ কোণবোৰো অসমান হয়। উদাহৰণ কেইটালে চাওঁ। এটা বিষম বাহু ত্ৰিভুজ, বিষম বাহু কি কাৰণে হ'ল চোৱা, ইয়াত এইটো বাহুৰ লগত এইটো বাহুৰ দিশ নিমিলে, এইটো বাহুৰ দিশৰ লগত এইটো বাহুৰ দিশ নিমিলে। আৰু চোৱা কোণবোৰ চোৱা, বাহুবোৰ অসমান পালা, কোণবোৰ এইটো 50 ডিগ্ৰী পালা, এইটো 40 ডিগ্ৰী পালা, এইটো 90 ডিগ্ৰী পালা। গতিকে কোণবোৰো অসমান, বাহুবোৰো অসমান, হয়নে বাৰু? এই বাহুটোৰ লগত এইটো বাহু এটাইকেইটা বাহু সমান হয় জানো? নহয়। কোণবোৰ চোৱা, এইটো 40 ডিগ্ৰী, 50 ডিগ্ৰী, 90 ডিগ্ৰী, কোণবোৰো অসমান, বাহুবোৰো অসমান, কোণবোৰো অসমান। গতিকে এইটো এটা বিষম বহুভুজ। তাৰ পৰা ঠিক তেনেধৰণে এইটো চাওঁ আমি এতিয়া। এইটো চাওঁ আমি, ইয়াৰ এই বাহুটোৰ লগত এইটো বাহু সমান দেখুৱাইছে, এই বাহুটোৰ লগত এইটো বাহু সমান দেখুৱাইছে, এই বাহুটোৰ লগত এইটো বাহু সমান দেখুৱাইছে। তেতিয়াহ'লে কি হ'বগে? এইটো এটা আয়ত নহ'ব জানো? যি সামান্তৰিকৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান আৰু সমান্তৰাল হয় আৰু প্ৰতিটো কোণ পৰস্পৰ সমান হয়, তাক আমি আয়ত বুলি ক'ম। গতিকে ইয়াৰ বিপৰীত বাহুবোৰ সমান দিছে, হয় নহয় বাৰু? কিন্তু প্ৰতিটো বাহু সমান নহয়, বিপৰীত বাহুবোৰহে সমান। আৰু কোণবোৰ চোৱা, এই কোণটো 90 ডিগ্ৰী, এই কোণটো 90 ডিগ্ৰী, এইটো কোণ 90 ডিগ্ৰী, এইটো কোণ, চাৰিওটা কোণ 90 ডিগ্ৰী। কোণবোৰ পৰস্পৰ সমান আছে, কিন্তু বাহুবোৰ এই বাহুটোৰ লগত এইটো বাহু সমান নহয়, এইটোৰ লগত এইটো সমান নহয়, এইটোৰ লগত এইটো সমান নহয়, এইটোৰ লগত এইটো সমান নহয়। গতিকে এইটো এটা বিষম বহুভুজ। বাহুবোৰ অসমান, কোণবোৰ সমান হ'লেও কিন্তু এইটো বিষম বহুভুজে হ'ব। অকল কোণবোৰ সমান হ'লেই নহ'ব, অকল বাহুবোৰ সমান হ'লেও নহ'ব। তেনেকে ধৰণে অকল বাহুবোৰ সমান হ'লেও নহ'ব, কোণবোৰো সমান হ'ব লাগিব। বা কোণবোৰ সমান হ'লেও নহ'ব, বাহুবোৰো সমান হ'ব লাগিব। কাৰণ সুষম বহুভুজ হ'বলৈ হ'লে বাহুবোৰো সমান হ'ব লাগিব, কোণবোৰো সমান হ'ব লাগিব। তেতিয়াহে সুষম বহুভুজৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'ব। গতিকে আয়তটো এটা বিষম বহুভুজ। ঠিক তেনেধৰণে মই এইটো চাইছো, এটা ৰম্বাস। এইটো কি হৈছে? এই বাহুটোৰ লগত এইটো বাহু সমান, এই বাহুটোৰ লগত এইটো বাহু সমান, এই বাহুটোৰ লগত এইটো বাহু সমান। গতিকে এই বাহুটোৰ লগত এইটো বাহু সমান। ইয়াত বাহুকেইটা পৰস্পৰ সমান, এই বাহুটোৰ চাৰিওটা বাহু পৰস্পৰ সমান। কিন্তু কোণবোৰ চাওঁচোন এতিয়া, অকল বাহু সমান হ'লেই নহ'ব, কোণো সমান হ'ব লাগিব, তেতিয়াহে সুষম বহুভুজ হ'ব। গতিকে ইয়াৰ বিপৰীত কোণ এইটো বিপৰীত কোণ সমান, ইয়াৰ বিপৰীত কোণটো এই বিপৰীত কোণৰ লগত, ইয়াৰ বিপৰীত কোণ ইয়াৰ বিপৰীত কোণৰ লগত সমান, অৰ্থাৎ বিপৰীত কোণবোৰে সমান। গতিকে এইটো এটা ৰম্বাস। গতিকে আমি ইয়াত বাহুবোৰহে সমান পালো, কোণবোৰ পৰস্পৰ সমান নহয়। গতিকে এইটো এটা বিষম বহুভুজ। সুষম বহুভুজ হ'বলৈ বাহুবোৰো সমান হ'ব লাগিব, কোণবোৰো সমান হ'ব লাগিব। কিন্তু এই ক্ষেত্ৰটোত কি হৈছে, এইটো বহুভুজত কি হৈছে, বাহুবোৰহে সমান হৈছে, কোণবোৰ সমান হোৱা নাই। গতিকে এইটো এটা বিষম বহুভুজ। এইটো হ'লগে আমি সুষম বহুভুজ আৰু বিষম বহুভুজৰ কথা আমি শিকিলো। এতিয়া আহিলে কি, এতিয়া আহিব কি আমাৰ এইটো সন্নিহিত বহুভুজৰ সন্নিহিত বাহু আৰু সন্নিহিত কোণ। বহুভুজৰ সন্নিহিত বাহু আৰু সন্নিহিত কোণ। ছাত্ৰ ছাত্ৰীসকল, সন্নিহিত বাহু আৰু সন্নিহিত কোণ জ্যামিতি বিষয়ত সঘনাই ব্যৱহাৰ হৈ থকা দুটা শব্দ। এই সন্নিহিত কোণ আৰু সন্নিহিত বাহু, এই শব্দ দুটাৰ তোমালোকে যথেষ্ট জ্ঞান থাকিব লাগিব। জ্যামিতিত এই বস্তু দুটা আমাৰ কি হয়, সঘনাই ব্যৱহাৰ হৈ থাকে এই দুটা। গতিকে জ্যামিতিৰ অন্য ক্ষেত্ৰত পোৱাৰ দৰে বহুভুজ ক্ষেত্ৰতো সন্নিহিত বাহু আৰু সন্নিহিত কোণ পোৱা যায়। বহুভুজৰ ক্ষেত্ৰতো আমি সন্নিহিত বাহু আৰু সন্নিহিত কোণ পাম দেই। এতিয়া মই সন্নিহিত বাহু কোণ কেনেকুৱা ধৰণৰ চাম দেই। এইটো সন্নিহিত বাহু কেনেকুৱা ধৰণে চাম। যিকোনো এটা জ্যামিতিক ক্ষেত্ৰত যিকোনো দুডাল ৰেখাখণ্ডৰ এটা উমৈহতীয়া প্ৰান্তবিন্দু থাকিলে, কি ক'লে কথাটো, যিকোনো দুডাল ৰেখাখণ্ডৰ এটা উমৈহতীয়া প্ৰান্তবিন্দু থাকিলে সেই ৰেখা
ৰেখাখণ্ড দুডালৰ এটা উমৈহতীয়া বা সাধাৰণ প্ৰান্তবিন্দু আছে। এই এ বি ডালতো আমাৰ বি বিন্দুটো আছে, তাৰ পৰা বি চি বাহুডালতো বি বিন্দুটো আছে, গতিকে বিটো হ'লগে উমৈহতীয়া বা সাধাৰণ প্ৰান্তবিন্দু। সেইটোকে কৈছে যেতিয়া দুডাল ৰেখাখণ্ডৰ এটা উমৈহতীয়া প্ৰান্তবিন্দু থাকিব সেই ৰেখা দুডালক সন্নিহিত বাহু বুলি কোৱা হয় বা সন্নিহিত ৰেখাখণ্ড বোলা হয়। ঠিক তেনেধৰণে এইডাল এডাল বি চি ৰেখাখণ্ড আৰু এইডাল চি ডি ৰেখাখণ্ড, হয়নে? এই ৰেখাখণ্ডডাল বি চি ৰেখাখণ্ড আৰু এই ৰেখাখণ্ডডাল চি ডি ৰেখাখণ্ড। এইডালৰ কাৰণেও চি বিন্দুটো আছে, এইডাল ৰেখাখণ্ডৰ কাৰণেও চি বিন্দুটো আছে। তাৰ মানে এই দুডাল ৰেখাখণ্ডৰ এটা সাধাৰণ বা উমৈহতীয়া প্ৰান্তবিন্দু চি। গতিকে গতিকে বি চি আৰু চি ডি হ'লগে এইটো কি বোলে সন্নিহিত বাহু। ঠিক তেনেধৰণে এইডাল হ'লগে চি ডি বাহু, চি ডি ৰেখাখণ্ড বা চি ডি বাহু, এইডাল হ'লগে এ ডি ৰেখাখণ্ড বা এ ডি বাহু। এই দুডালৰ এটা উমৈহতীয়া প্ৰান্তবিন্দু আছে ডি, গতিকে এ ডি আৰু বি চি ডি এইটো কি বোলে সন্নিহিত বাহু। ঠিক তেনেধৰণে এই দুডাল সন্নিহিত বাহু, যিহেতু এই দুডালৰ এটা সাধাৰণ প্ৰান্তবিন্দু আছে, শীৰ্ষবিন্দু আছে, গতিকে এই দুডাল হ'লগে তেতিয়াহ'লে কি? এইটোৱে হ'লগে সন্নিহিত বাহু। সন্নিহিত বাহুৰ কথা এইটো, যেতিয়া দুডাল ৰেখাখণ্ডৰ এটা উমৈহতীয়া বা সাধাৰণ প্ৰান্তবিন্দু থাকিব তেতিয়াহ'লে সেই ৰেখা দুডালক আমি কি বুলি ক'ম? সন্নিহিত বাহু বুলি ক'ম। এতিয়া আহিলে সন্নিহিত কোণ। এই কথাটো নিশ্চয় বুজি পাইছা তোমালোকে। এতিয়া আহিলে সন্নিহিত কোণ। সন্নিহিত কোণ যিকোনো জ্যামিতিক ক্ষেত্ৰই হওক বা বহুভুজেই হওক, যিকোনো এডাল ৰেখাখণ্ডৰ দুই প্ৰান্তবিন্দুত উৎপন্ন হোৱা কোণ দুটাক সন্নিহিত কোণ বুলি কোৱা হয়। কি বুলি ক'লে কথাটো চাবা দেই। যিকোনো জ্যামিতিক ক্ষেত্ৰই হওক বা বহুভুজ ক্ষেত্ৰই হওক, যিকোনো এডাল ৰেখাখণ্ডৰ ৰেখাখণ্ড বুলিলে দুটা প্ৰান্তবিন্দু থাকে, এডাল ৰেখাখণ্ডৰ দুই প্ৰান্তবিন্দুত উৎপন্ন হোৱা কোণ দুটাক সন্নিহিত কোণ বুলি কোৱা হয়। কাষৰ চিত্ৰত এ বি ৰেখাখণ্ডৰ দুই প্ৰান্তবিন্দু এ আৰু বি ক্ৰমে 125 ডিগ্ৰী আৰু 83 ডিগ্ৰী কোণ উৎপন্ন হৈছে। কি ক'লে কথাটো? এ বি ৰেখাখণ্ডৰ দুই প্ৰান্তবিন্দু, এ বি ৰেখাখণ্ড কোনটো? এইটো এইডাল এ বি ৰেখাখণ্ডৰ, ইয়াৰ এটা প্ৰান্তবিন্দু এ, এটা প্ৰান্তবিন্দু বি। এই প্ৰান্তবিন্দুত 125 ডিগ্ৰী কোণ উৎপন্ন হৈছে আৰু বি প্ৰান্তবিন্দুত 83 ডিগ্ৰী কোণ উৎপন্ন হৈছে। গতিকে দুই প্ৰান্তবিন্দুত উৎপন্ন হোৱা কোণ দুটাক সন্নিহিত কোণ বুলি কোৱা হয়। কি বুলি ক'লে? কোনো এডাল ৰেখাখণ্ডৰ দুই প্ৰান্তবিন্দুত উৎপন্ন হোৱা কোণ দুটাক আমি কি বুলি ক'ম? সন্নিহিত কোণ বুলি ক'ম। ঠিক তেনেধৰণে বি চি ৰেখাখণ্ডডাল চোৱা। বি চি ৰেখাখণ্ডৰ প্ৰান্তবিন্দু দুটা, এটা বি এটা চি। বিত 83 ডিগ্ৰী উৎপন্ন হৈছে, চিত 77 ডিগ্ৰী উৎপন্ন হৈছে। গতিকে এই 83 আৰু 83 ডিগ্ৰী আৰু 77 ডিগ্ৰী তেতিয়াহ'লে সন্নিহিত কোণ। এটা প্ৰান্তবিন্দুৰ কোনো এডাল ৰেখাখণ্ডৰ দুই প্ৰান্তবিন্দুত উৎপন্ন হোৱা কোণ দুটাক তেতিয়াহ'লে সন্নিহিত কোণ বুলি কোৱা হয়। আকৌ এইডাল ৰেখাখণ্ড দিলো আমি, এইডাল এডাল ৰেখাখণ্ড, এইটো প্ৰান্তবিন্দুত 77, এইটো প্ৰান্তবিন্দুত 75 ডিগ্ৰী, গতিকে 77 আৰু 75 ডিগ্ৰী সন্নিহিত কোণ। ঠিক তেনেধৰণে এ ডি ৰেখাখণ্ডৰ এই বিন্দুত কিমান হৈছে? এই প্ৰান্তবিন্দুত 125 ডিগ্ৰী কোণ উৎপন্ন হৈছে, ডি প্ৰান্তবিন্দুত 75 ডিগ্ৰী কোণ উৎপন্ন হৈছে। গতিকে 125 আৰু 75 দুটা তেতিয়াহ'লে সন্নিহিত কোণ। চাবা, মন কৰিবা, সন্নিহিত বাহু কাক বোলে? কোণবোৰ, আৰু সন্নিহিত কোণবোৰ কথাবোৰ অকণমান মন কৰি তোমালোকে চাবা। এতিয়া আহিলে বহুভুজৰ কৰ্ণ। এইবাৰ আহিলে বহুভুজৰ কৰ্ণ।
9টা শীৰ্ষবিন্দু আছে গতিকে ইয়াত আমি মুঠ 9ডাল কৰ্ণ পাম গতিকে আমি ইয়াত চাইছো সেউজীয়া কেইডাল আছে এডাল দুডাল তিনডাল আছে কলা কেইডাল আছে এডাল দুডাল তিনডাল ছডাল হল ৰঙা কেইডাল আছে দুডাল আছে আঠডাল হল এই নীলা এডাল আছে এই কি তেতিয়াহলে 9ডাল তাৰ মানে এটা সৰভুজত কৰ্ণ কেইডাল থাকিব 9ডাল কৰ্ণ থাকিব দেই এইটোই কথাটো 9ডাল কৰ্ণ থাকিব এতিয়াৰ পাছত আহিলে বহুভুজৰ কৰ্ণৰ কথা আমি গম পালো আমি বহুভুজৰ কৰ্ণ কাক বোলে তেতিয়াহলে এটা বহুভুজৰ ক্ৰমিক নোহোৱা বা সন্নিহিত নোহোৱা যিকোনো দুটা শীৰ্ষবিন্দু সংযোগ কৰিলে যি ৰেখাখণ্ড পাম তাক আমি বহুভুজৰ কৰ্ণ বুলি কম গতিকে আমি বহুভুজৰ ক্ষেত্ৰতে এই সৰু সৰু ধাৰণাবোৰ আমি অলপমান তোমালোকে জানিব লাগিব গতিকে মই সৰু সৰু ধাৰণাবোৰ যুগুত কৰিছো এতিয়া মই এই ধাৰণাবোৰ আৰু আছে কেইটামান ধাৰণা বহুভুজৰ অন্তঃকোণৰ ধাৰণা আছে বহিকোণৰ ধাৰণা আছে এই ধাৰণাসমূহ তোমালোকে জনাৰ পাছতহে তোমালোকে অংকখিনিত সোমাবলৈ সহজ হ'ব গতিকে মই প্ৰথমতে তোমালোকক ধাৰণাখিনি দেখুৱাই ল'বলৈ লৈছো গতিকে আজি বহুভুজৰ কৰ্ণ আমি জানিলো গতিকে এইখিনিতে আজি মোৰ ভিডিঅ'টো শেষ কৰিব লাগিব গতিকে মোৰ ভিডিঅ'টো তোমালোকে যদি এই কথাখিনি অকনমান ধৰিব পাৰিছা তেতিয়াহলে মোৰ ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা গতিকে আজিৰ ভিডিঅ'টো মই পাঠদান কাৰ্যসূচী ইমানতে শেষ কৰিলো ধন্যবাদ